সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ বিশেষ অনুষ্ঠানটি। শ্ৰোতাসকল, ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতি বছৰৰ ৭ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। অসমীয়া সমাজ আৰু সংস্কৃতিত তাঁতশালখন এক অবিচ্ছেদ্য অংগ। অসমৰ শিপিনীসকলে তাঁতশালত বোৱা মুগা, পাট, এৰী আদি কাপোৰে বিশ্ব দৰবাৰত অসমৰ স্বকীয় পৰিচয় দাঙি ধৰিছে। সেই শ্ৰোতাসকল, আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আমাক কিছু কথা জনাব ঢেকীয়াজুলি হস্ততাঁত বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ পৰিদৰ্শক শ্ৰী দুলাল চন্দ্ৰ নাথে। ছাৰ, আকাশবাণীৰ আজিৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস কিয় ৭ আগষ্ট তাৰিখে পালন কৰা হয়? ইয়াৰ ঐতিহাসিক পটভূমি কি? ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ঐতিহাসিক বিষয়ে ক'বলৈ গ'লে, ব্ৰিটিছ চৰকাৰে যেতিয়া বংগ বিভাজন ঘোষণা কৰিলে, তাৰ প্ৰতিবাদত 1905 চনৰ ৭ আগষ্ট তাৰিখে স্বদেশী আন্দোলন আৰম্ভ হৈছিল। আৰু এই স্বদেশী আন্দোলনৰ উদ্দেশ্যটো আমি সকলোৱে জানো, মানে আমাৰ কি হয়, বিদেশী বস্ত্ৰ আৰু যিবিলাক মানে বিদেশী সামগ্ৰী আছিল এইবিলাক বৰ্জন কৰিব লাগে আৰু স্বদেশী বস্ত্ৰ তথা আমাৰ যিবিলাক ঘৰুৱা সামগ্ৰী আছিলে এইবিলাক আমি ব্যৱহাৰ কৰিব লাগে। সেই উদ্দেশ্যে এই স্বদেশী আন্দোলন হৈছিলে। আৰু 1905 চনৰ 7 আগষ্টৰ সেই ঐতিহাসিক স্বদেশী আন্দোলনক স্মৰণ কৰি হস্ততাঁত শিল্প আৰু এই শিল্পৰ লগত জড়িত শিপিনী, যোগালী আৰু অন্যান্য কৰ্মীসকলক তেওঁলোকৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে 2015 চনৰ পৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। বিগত 10 বছৰৰ হস্ততাঁত খণ্ডত কি ইতিবাচক পৰিৱৰ্তন আহিছে বাৰু? বিশেষকৈ এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস যেতিয়াৰ পৰা পালন কৰি অহা হ'ল, তাৰ পিছতেই আমাৰ হস্ততাঁত খণ্ডত বহুতো ইতিবাচক পৰিৱৰ্তন আহিছে। তাৰ ভিতৰত কাপোৰৰ গুণগত মান নিৰ্ধাৰণ কৰি যিটো ব্ৰেণ্ডিং, কাপোৰৰ ব্ৰেণ্ডিং কৰিছিল হস্ততাঁত উৎপাদিত সামগ্ৰীসমূহৰ, এইটো আছিলে ইণ্ডিয়া, এটা ব্ৰেণ্ড দিয়া আছিলে। এইটো ইণ্ডিয়া হেণ্ডলুম ব্ৰেণ্ডে কি কৰিছিলে, উচ্চমান বিশিষ্ট যিবিলাক তাঁতৰ সামগ্ৰী আছিলে সেইবিলাক মানে তাৰ গুণগত মানটো নিশ্চিত কৰাৰ লগতে গ্ৰাহকৰ মাজত যাতে বিশ্বাসযোগ্যতাটো বৃদ্ধি হয়, সেইকাৰণে এটা ব্ৰেণ্ডৰ সৃষ্টি কৰিছিল। অসমৰ ক্ষেত্ৰত আমি চিল্ক মাৰ্কৰ কথা ক'ব পাৰোঁ, GI টেগৰ কথা ক'ব পাৰোঁ। এইবিলাক কৰি আমাৰ কি কৰিছিলে, হস্ততাঁত খণ্ডটো কিছু মানুহে বিশ্বাসযোগ্য কৰি তুলিছিল, যাতে মানুহে কোৱালিটিটো মানদণ্ডটো হয় কাপোৰৰ মানদণ্ডটো যাতে মানুহে বিচৰা ধৰণে পায়। তদুপৰি এই দিৱসৰ লগত জড়িত বয়নশিল্পীসকলৰ অৱদানক বিভিন্ন পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক স্বীকৃতি আৰু সন্মান দিয়া হৈ আছে। চৰকাৰী ই-মাৰ্কেটিং আৰু জেম পৰ্টেলৰ জৰিয়তেও তাঁত শিল্পৰ সামগ্ৰীসমূহ বহল বজাৰত পোনপটীয়াকৈ শিপিনীসকলে বিক্ৰী কৰিবলৈ এটা সুবিধা হৈছে। এতিয়া ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস যেতিয়াৰ পৰা আমি উদযাপন কৰিছোঁ, তাৰ পিছৰ পৰাই হস্ততাঁত খণ্ডত এনেকুৱা পৰিৱৰ্তন আহিছে, ইতিবাচক পৰিৱৰ্তন। এতিয়া ভোকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতত হস্ততাঁতৰ ভূমিকা কেনেকুৱা? নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা আছে। আত্মনিৰ্ভৰ ভাৰত আৰু লোকেল ফৰ ভোকেল অভিযানে ভাৰতীয় হস্ততাঁত উদ্যোগক এটা নতুন গতি দিছে। এতিয়া আমাৰ স্থানীয় শিপিনীসকলক অৰ্থনৈতিকভাৱে সবল কৰাৰ ক্ষেত্ৰত ঐতিহ্যবাহী শিল্পকলা যিটো আমাৰ হস্ততাঁত, এইটো আমাৰ যিটো ঐতিহ্য আছিলে, এইটো জীয়াই ৰাখিবলৈ থলুৱা উৎপাদনেৰে বজাৰ দখল কৰা, এইবিলাক কামত হস্ততাঁতে কেন্দ্ৰীয়ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে। তদুপৰি গ্ৰাম্য অঞ্চলৰ শিপিনীসকলে নিজৰ ঘৰতে থাকি তাঁত শিল্পৰ জৰিয়তে উপাৰ্জন কৰি স্বাৱলম্বী হৈছে। আৰু আমাৰ থলুৱা শিল্পৰ প্ৰসাৰ হৈছে, যেনে আমাৰ পাট, মুগা, এৰীৰ দৰে গৰু বজ্জল যিবিলাক বস্ত্ৰশিল্প, এইবিলাক এতিয়া আমাৰ দেশৰ লগতে বাহিৰা দেশতো জনপ্ৰিয় হৈ উঠিছে। এতিয়া লাখ লাখ মহিলা আৰু কাৰিকৰ ঘৰতে থাকি কাম কৰাৰ সুবিধা দি গ্ৰাম্য অৰ্থনীতিত এটা শক্তি যোগাইছে। এতিয়া আপোনালোকৰ শ্লোগানেই হৈছে আত্মনিৰ্ভৰ ভাৰত, হয়নে নহয়? হস্ততাঁতৰ নিশ্চয় সফল হৈছে বুলি ক'ব লাগিব। সফল হৈছে। অৱশ্যে ইয়াত এটা কথা আছে, এতিয়া আমাৰ কি হয়, গ্ৰামাঞ্চলৰ আমাৰ যিখিনি শিপিনী, তেওঁলোকে হস্ততাঁতক এতিয়াও মানে এটা ব্যৱসায় হিচাপে মানে গ্ৰহণ কৰা নাই। তেওঁলোকে এইটো এটা পাৰ্ট টাইম জব হিচাপেহে কাম কৰি আছে। গতিকে সেইকাৰণে আমি এতিয়াও সম্পূৰ্ণ ছাকচেছ হোৱা নাই আৰু আমাক কিছু সময় লাগিব এই মানুহখিনিক সেই পৰ্যায়লৈ আনিবলৈ। কিছু প্ৰয়োজন হ'ব। চৰকাৰে বহুতো আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে, গতিকে এই আঁচনিসমূহৰ জৰিয়তে তেওঁলোকক আমি সেইটো পৰ্যায়লৈ আনিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। আমাৰ এখন আঁচনি আছে স্বনিৰ্ভৰ নাৰী বুলি, সেই আঁচনিখনৰ জৰিয়তে আমি শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰোঁ। অকল গামোচা নহয়, আমাৰ 31 বিধ সামগ্ৰী আছে অসমৰ মানে বিভিন্ন জাতি জনগোষ্ঠীৰ কাপোৰ। গতিকে এই কাপোৰসমূহ আমি কি বাৰু তাৰ ভিতৰতে আমাৰ শিপিনীসকলক জনাই দিয়কচোন আকাশবাণীৰ জৰিয়তে। হয়, আমাৰ এতিয়া গামোচাটো আছেই, তাৰপিছত আপোনাৰ
আৰনাই আছে, কাৰ্বিসকলৰ পহু বুলি এটা বস্ত্ৰ আছে, সেইটো লোৱা হয়। ঠিক তেনেকৈ মিচিংসকলৰ ডুমেৰ বুলি কয়। এনেকুৱা মানে প্ৰায় প্ৰত্যেকটো জনগোষ্ঠীৰেই আমাৰ কাপোৰসমূহ এই স্বনিৰ্ভৰ নাৰীৰ জৰিয়তে ক্ৰয় কৰা হয়। এইখিনিতে ছাৰ আপুনি আমাক চমুকৈ অসমৰ হস্ততাঁতৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে কওকচোন। অসমৰ হস্ততাঁতৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ক'বলৈ গ'লে অসমৰ শিপিনীসকল যে অতি নিপুণ আৰু পাকৈত আছিল তাৰ এটা মই উদাহৰণ দি আপোনাক ক'ব বিচাৰিছোঁ। 16শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰেৰণাত আৰু কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত বৃন্দাবনী বস্ত্ৰ বৈ উলিওৱা হৈছিল, আপুনি নিশ্চয় জানে। আৰু এই বস্ত্ৰখনত কৃষ্ণ লীলাৰ দৃশ্যসমূহ সূতাৰে অতি নিপুণভাৱে তাত বৈ উলিওৱা হৈছিল। এতিয়াও আমাৰ সেই বস্ত্ৰখন অৱশ্যে আমাৰ ভাৰতবৰ্ষত এতিয়া অহা নাই, অসম চৰকাৰে আনাৰ এটা ব্যৱস্থা কৰি আছে, এতিয়া আহি পোৱা নাই। ইংলেণ্ডৰে এটা যাদুঘৰত এতিয়াও সংৰক্ষিত কৰি ৰখা হৈছে। গতিকে সেই বৃন্দাবনী বস্ত্ৰৰ পৰা আমি গম পাওঁ যে সেই সময়ৰ আমাৰ শিপিনীসকল কিমান নিপুণ আছিল। তদুপৰি আমি কবচ কাপোৰৰ কথা ক'ব পাৰোঁ। আহোমসকলৰ ৰাজত্বকালত ৰাতিটোৰ ভিতৰতেই কপাহ নেউঠি তাৰপৰা সূতা কাটি ৰাতিটোৰ ভিতৰতেই কবচ কাপোৰ তৈয়াৰ কৰা হৈছিলে। আৰু সেই সময়ত এটা বিশ্বাস আছিলে যে যুদ্ধলৈ গ'লে কবচ কাপোৰখন যদি তেওঁ পিন্ধি যায় তেনেহ'লে তেওঁৰ বিজয় নিশ্চিত। গতিকে আমাৰ অসমীয়া শিপিনীয়ে সেইটো কৰিব পাৰিছিল, ৰাতিটোৰ ভিতৰতেই সূতা কাটি কাপোৰ বৈ উলিয়াব পাৰিছিল। আনহাতে মহাত্মা গান্ধীয়ে অসমলৈ আহি অসমৰ শিপিনী নিপুণতা দেখি তেওঁ নিজে কৈ গৈছিলে যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে আৰু অসমীয়া শিপিনীৰ হাতৰ আঙুলিত যাদু আছে বুলি কৈছিল। গতিকে এইবিলাকৰ পৰা আমি ক'ব পাৰোঁ যে আমাৰ অসমীয়া নাৰী বা অসমীয়া শিপিনীসকলৰ তাঁত শিল্পৰ যি নিপুণতা বা কৰ্মদক্ষতা এয়া আমাৰ ঐতিহ্য বহন কৰি আহিছে এতিয়াও। আৰু মুগা, এৰী, পাট এই তিনিবিধৰ কথা মই ক'ব বিচাৰিছোঁ। এই মুগা সূতা বা এৰী সূতা আৰু পাট সূতা তিনিটাই আমাৰ এইটো এটা প্ৰাকৃতিক সূতা। মানে মুগা পলুৰ যিটো লেটা থাকে তাৰ পৰা মুগা সূতাটো আহৰণ কৰা হয়। ঠিক তেনেকৈ এৰী পলু আছে, এৰী পলুৰ লেটাৰ পৰা এৰী সূতা আহৰণ কৰা হয়। আৰু পাট পলুৰ লেটাৰ পৰা পাট সূতাটো আহৰণ কৰা হয়। কিন্তু মুগা সূতাটোৰ ৰং আছে, ৰঙীন সূতা হয়, এইটো সোণালী ৰঙৰ হয়। আৰু পাট সূতাটো উজ্জ্বল বগা ৰঙৰ হয়। এৰীটো অলপ মানে ক্ৰীম ৰঙৰ আৰু অলপ ক্ৰীম বগা ক্ৰীম ৰঙৰ এনেকুৱা। মানে এই আটাইকেইবিধ পলুৰ কিন্তু খাদ্যটো সম্পূৰ্ণ বেলেগ বেলেগ হয়। মুগা পলুৱে সাধাৰণতে চোম গছৰ পাত খায়, এৰী পলুৱে আপোনাৰ এৰা গছৰ পাত, আৰু পাট পলুৱে নুনি গছৰ পাত। এতিয়া আপুনি কওকচোন GI টেগ থকা হস্ততাঁত সামগ্ৰীসমূহ কি কি? এইটো অসমৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আমাৰ অসমৰ বিশেষকৈ আমাৰ স্বাভিমান গামোচা বুলি ক'লে আমাৰ গামোচা কিন্তু বহুত আছে। যেনে এফালে ফুল থকা যিটো গামোচা সেইটোক আমি মান গামোচা বুলি কওঁ। দুইফালে ফুল থকা গামোচা আছে, মাজত বুটাই দিয়া গামোচা আছে, আমাৰ দৰাৰ গামোচা আছে, আনা কাটাৰ গামোচা আছে, তাৰপৰা তিয়নি গামোচা আৰু পানী গামোচা, এনেকৈ কেইবাবিধো গামোচা আছে। আৰু অসমৰ আটাইখিনি গামোচা ইতিমধ্যে GI টেগ পাবলৈ সক্ষম হৈছে। ইয়াৰ লগত আমাৰ মুগা কাপোৰ, পাট কাপোৰ আৰু এৰী কাপোৰেও GI টেগ পাইছে। তদুপৰি আমাৰ যিখিনি আমাৰ জনগোষ্ঠী আছে, জনগোষ্ঠীয় কাপোৰ আটাইখিনি আমাৰ GI টেগ পাইছে, সক্ষম হৈছে। হয়, যেনে মিচিং, আমাৰ কাৰণে ভাল খবৰ হয় নে নহয়? হয়, মিচিং হস্ততাঁত যিখিনি সামগ্ৰী আছে, ডুমিৰ, ৰিবি গাচেং এনেকুৱা। কাৰ্বি হস্ততাঁত আছে, পহু, পিনি পেকক বুলি কয়। দেউৰীসকলৰ আছে, ঠিক তেনেকৈ বড়োসকলৰ আৰনাই, দখনা, এনেকুৱা গোটেইকেইটা জনগোষ্ঠীৰেই কাপোৰখিনি GI টেগৰ অন্তৰ্ভুক্ত হৈছে। GI টেগৰ পৰা কি লাভ হয় বাৰু? আচলতে GI টেগে কি সূচায়, এটা ভৌগোলিক সূচক। যেনেকৈ মই এটা আপোনাক উদাহৰণ দি আছোঁ, লিচু বহুত জেগাতে খেতি হয়, কিন্তু তেজপুৰৰ যিটো লিচু, সেই লিচুটোৰ তাৰ সোৱাদ বা যিটো গুণগত মান সেইটো সুকীয়া। সেইকাৰণে বাকী কোনো ঠাই হয়তো লিচুৱে GI টেগ পোৱা নাই, তেজপুৰৰ লিচুৱে GI টেগ পাইছে। একেদৰে আমাৰ যিটো কাপোৰ, আমাৰ বস্ত্ৰৰ ক্ষেত্ৰত আমাৰ অসমীয়া যিখিনি কাপোৰ বা আমাৰ জনজাতীয় যিখিনি কাপোৰ, এই কাপোৰখিনিৰ যিখিনি গুণগত মানদণ্ড, তাৰ চানেকি, এনেকুৱা আটাইখিনি কাৰো লগত নিমিলে। এতিয়া GI টেগ থাকিলে কি হয়, কাপোৰবিলাক বিক্ৰী কৰিলে তাত এটা ষ্টিকাৰ লগাই দিব পাৰিব। আৰু যিটোৰ কাৰণে আমাৰ কোনো গ্ৰাহকে একো নাজানিলেও তেওঁ যেতিয়া কাপোৰখন কিনিব যাব, সেই যদি ষ্টিকাৰটো তেওঁ চাই, এইটো চৰকাৰীভাৱে দিয়া হয়, সেই ষ্টিকাৰটো চাই তেওঁ কাপোৰখন মানে নিশ্চিত কৰিব পাৰিব যে মই বিচৰা কাপোৰখন এইখনেই হয়। মানে তাত তেওঁ কোনো ধৰণৰ ঠগ খোৱাৰ চান্স নাথাকে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কাৰণে সুবিধা হয়। GI টেগৰ কাৰণে আচলতে বজাৰখন ল'বলৈ আমাৰ সক্ষম হয়। নাৰী সবলীকৰণত হস্ততাঁতৰ ভূমিকা আৰু হস্ততাঁতৰ কামে মহিলাৰ আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিছে? নাৰী সবলীকৰণ আৰু যিটো আত্মবিশ্বাস বৃদ্ধিত
হস্ততাঁতে সঁচাকৈ যথেষ্ট সহায় কৰে। এতিয়া মই আপোনাক এইখিনিতে এটা তথ্য দিব বিচাৰিছোঁ। 2019-20 চনৰ হস্ততাঁত পিয়ল অনুসৰি আমাৰ অসমত 11,07,428 গৰাকী শিপিনী আছে। এই 11 লাখ শিপিনীৰ 90%, মানে 90% শিপিনী কিন্তু মহিলা, 10% মান পুৰুষ শিপিনী আছে এতিয়া অসমত। হয়, গতিকে এই 90% শিপিনীয়ে কাপোৰ বৈছে। তেওঁলোকে নিজক লগাৰ উপৰিও যিখিনি কাপোৰ উৎপাদন কৰে সেইখিনি এতিয়া বিভিন্ন মাধ্যমত তেওঁলোকে বিক্ৰী কৰিছে আৰু স্বাৱলম্বী হ'ব পাৰিছে। আৰু ইয়াত এটাই সুবিধা যে আমাৰ যিটো কাপোৰ উৎপাদন কৰি আহিছে, ইয়াৰ কাৰণে আমাৰ মহিলাসকলে কোনো মানে ডিগ্ৰী ল'ব নালাগে। তেওঁলোকে পৰম্পৰাগতভাৱে এইটো মানে মাকৰ পৰা বা আইতাকৰ পৰা শিকি আহিছে আৰু ঘৰৰ নিজৰ শালখনতে থাকি কাপোৰ বৈ তেওঁলোকে উপাৰ্জন কৰিব পাৰিছে, পাকৈত হৈছে আৰু উপাৰ্জন কৰিব পাৰিছে। আনহাতে আত্মবিশ্বাস বৃদ্ধিৰ ক্ষেত্ৰত মই ক'ব খোজোঁ, আমাৰ বহু মহিলা আছে তেওঁলোকে কিন্তু উপাৰ্জনৰ কাৰণে কাপোৰ নবয়। ঘৰত যিখিনি দৰকাৰ হয় সেইখিনিহে হয় ঘৰত দৰকাৰৰ কাৰণে, আৰু লগতে সেই কৰ্মটো কৰি তেওঁ এটা আনন্দ পায়। এই কাৰণেও মানুহে কাপোৰ বয়। গতিকে কি হয়, যেতিয়া তেওঁ নিজৰ হাতেৰে এখন কাপোৰ সুন্দৰকৈ বৈ উলিয়াই তেওঁ এটা মনত সন্তুষ্টি লাভ কৰে। সেই কাপোৰখন কাৰোবাক দিলে, গিফ্টতে দিলে, বা কাপোৰখন যদি বিক্ৰী কৰি তেওঁ তাৰ পৰা উপাৰ্জন লাভ কৰিলে। গতিকে এই ধৰণৰ আৰু কি হয়, গাঁৱত এতিয়া এনেকুৱা দেখিছোঁ আমি, যেতিয়া কাপোৰ এখন কোনোবাই বনাই থাকে তেতিয়া কি হয়, কাপোৰখন বৈ থাকোঁতে তেওঁ মানে বহুত গ্ৰাহক লাগি যায় যে এখন মোক লাগিব, এনেধৰণৰ আমি দেখি থাকোঁ। গতিকে এই যেতিয়া সেই কামটো হয় যে তেওঁৰ কাপোৰখনৰ চাহিদাটো যথেষ্ট আছে, মানুহে ভাল কৈছে, তেতিয়া তেওঁৰ আত্মবিশ্বাসটো নিজে নিজে বাঢ়ি যায়। গতিকে সেইটো কামৰ দ্বাৰা তেওঁ যে সফল হ'ব পাৰিব, এই আত্মবিশ্বাসটো আহি যায়। যেতিয়া মানুহগৰাকী সেইটো দিশত সফল হয় তেতিয়া তেওঁৰ কি হয়, সমাজত সকলোৱে চিনি পোৱা হয় বা তেওঁৰ এটা সামাজিক স্থিতিও আহি যায়। আৰু প্ৰশিক্ষণো নিশ্চয় আপোনালোকে দিয়ে। কিছুমান আঁচনি আছে সেইবিলাক আঁচনিৰ জৰিয়তে আমি গোটবিলাকৰ 10জনীয়া বা 20জনীয়া এনেকুৱা গোটক আমি প্ৰশিক্ষণ দিওঁ। আমাৰ যদিও আমাৰ শিপিনীসকলে কাপোৰ বয়, এতিয়াও সেই পৰম্পৰাগত আগৰ শালখনতেই বহুতে কাপোৰ বৈ আছে, মানে আধুনিক শালত বা আধুনিক পদ্ধতিত কৰা নাই। গতিকে আমি প্ৰশিক্ষণৰ দ্বাৰা সেই বস্তুটো শিকাই দিওঁ যে আধুনিক শালত কেনেকৈ উৎপাদনটো বৃদ্ধি কৰিব পাৰি, সময় কম লাগে, বা ফুল এটা কেতিয়া আমি উন্নত মানৰ সঁজুলি ব্যৱহাৰ কৰি মানে কম সময়তে ফুলটো বাছি উলিয়াব পাৰোঁ, এনেধৰণৰ প্ৰশিক্ষণ দিয়া যায়। উৎপাদনো বেছিকৈ কৰিব পাৰে তেতিয়া। হয়, তেতিয়া উৎপাদনো বাঢ়ি যায়। যিহেতু আপুনি এতিয়া আঁচনিৰ কথা কৈ আছিলে, আঁচনিসমূহৰ বিষয়ে অকণমান কওকচোন। হয়, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো এনেকুৱা গুৰুত্বপূৰ্ণ আঁচনি আছে যিখিনি সহায়ত শিপিনীসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে চেষ্টা কৰি থকা হৈছে বা আৰ্থিকভাৱে তেওঁলোকক স্বাৱলম্বী কৰাৰ চেষ্টা কৰা হৈছে। এতিয়া অকণমান আগতে মই ক'লোঁ যিটো আত্মসহায়ক গোটৰ প্ৰশিক্ষণ দিওঁ, এইটো আমাৰ দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে আমি দিওঁ। সেইটো দক্ষতা বিকাশ। এই ক্ষেত্ৰত আমি কি কৰোঁ, একেবাৰে নজনা শিপিনীখিনি কিন্তু তাত আমাৰ লোৱা নহয়। যিখিনিয়ে অলপ তাঁতশালৰ লগত জড়িত হৈ আছে, বব জানে, তেওঁলোকক আৰু অলপ উন্নত পদ্ধতিত কেনেকৈ কৰিব পাৰি, আমি এই ক্ষেত্ৰত জেকাৰ্ড মেচিন বা আমাৰ ড্ৰবই বুলি এটা সঁজুলি আছে, যিটো সহায়ত আমি মানে কম সময়তে ফুল উঠাব পাৰোঁ। আৰু আগৰ যিবিলাক তাঁতশাল আছিলে এইটো আমাৰ হাতশাল বুলি কয়। গতিকে হাতশালৰ পৰিৱৰ্তে আমি উৰামাকো তাঁতশাল তেওঁলোকক ববলৈ মানে প্ৰশিক্ষণত শিকাই দিওঁ। তদুপৰি আমাৰ যিটো বাতি কঢ়া, কাপোৰ বাতি কাঢ়ে, কাপোৰ বাতি কঢ়াটো কি হয়, গাঁৱত মানে খুটি পুটি ক'ত দীঘল ঠাই আছে, আহল বহল ঠাই, তাত কাপোৰ বাতি কাঢ়ে। গতিকে আমি সেইটো কেনেকৈ ড্ৰামত বাতি কম ঠাইতে কৰিব পাৰি, সৰু ৰুম এটাতে কেনেকৈ কৰিব পাৰি, এই ধৰণৰ প্ৰশিক্ষণ আমি। ড্ৰাম হ'লে সুবিধা হয়, বতৰৰ কথা নাথাকে, ভিতৰতে কৰিব পাৰি। হয়, ৰ'দ বৰষুণৰ কথা নাথাকে, ভিতৰতে কৰিব পাৰি। আৰু আঁচনি আমাৰ বহুখিনি আঁচনি আছে। এতিয়া আমাৰ ভাৰত চৰকাৰৰ ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম এটা আছে। সেইটো আঁচনিৰ জৰিয়তেও আমাৰ কি কৰা হয়, কেইবাখনো ওচৰা ওচৰি গাঁৱৰ শিপিনীসকলক একগোট কৰি তাত প্ৰশিক্ষণ দিয়া হয়। পাকৈত শিপিনীসকলক। হয়, আৰু তেওঁলোককো তেনেকৈ মানে আমাৰ উন্নত শালবিলাকত প্ৰশিক্ষণ দিয়া হয়। লগতে কাপোৰৰ ৰং কৰিবলৈ শিকোৱা হয় আৰু বজাৰ সম্বন্ধেও কিছু তেওঁলোকক জ্ঞান দিয়া হয়, কেনেকৈ কাপোৰ এখনে মূল্য নিৰ্ধাৰণ কৰিব পাৰি। আমাৰ শিপিনীসকলৰ সেইটো এটা, আমাৰ বহু শিপিনীয়ে এইটো কথা নাজানে যে কাপোৰ এখনৰ প্ৰকৃত মূল্যটো কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰি। গতিকে সেই ধৰণৰ কথাবিলাক তাত শিকোৱা হয়। আৰু তেওঁলোকৰ কাপোৰসমূহ বিক্ৰীৰ কাৰণে কিছুমান আমাৰ কি কৰা হয়,
এই এক্সপো যে মেলা প্ৰদৰ্শনী আৰু মেলা অসমৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰা হয়, য'ত তেওঁলোকে কাপোৰসমূহ উৎপাদিত কাপোৰসমূহ তাত নিজে অংশগ্ৰহণ কৰি সেইটো আপোনালোকৰ অফিচৰ পৰাই মানে কাৰ্যালয়ৰ পৰাই ঠিক কৰে নেকি? অসম চৰকাৰ বিপণন সমবায় নিগম বুলি এটা প্ৰতিষ্ঠান আছে, তেওঁলোকে আমাৰ মেলাবোৰ অনুষ্ঠিত কৰে অসমৰ বিভিন্ন ঠাইত, বজাৰসমূহ আৰু কৰি দিয়ে শিপিনীসকলৰ কাৰণে আৰু ভাৰত চৰকাৰৰ যিটো হাতকৰ ঘা আঁচনি আছে সেই অধীনত হাতকৰ ঘাৰ অধীনতো আমাৰ মেলাসমূহ অনুষ্ঠিত কৰা হয়। সেইটো হ'লে মানে ভাৰতৰ বিভিন্ন অঞ্চলত যাব পাৰে। অসমৰ হ'লে অসমৰ ভিতৰত থাকে। আমাৰ বহু শিপিনী আছে যিসকলে পাট মুগাৰ কাম কৰি আছে, তেওঁলোকে কাৰণে যাবলৈ কিবা আবেদন কৰিব লাগে নেকি? শিপিনীসকলে সেইখন বজাৰ ল'বলৈ আপোনালোকেতো নিৰ্বাচিত কৰিব, শিপিনীটো বহুত আছে। আমাৰ যিটো বিভাগৰ লগত তেওঁলোকৰ কৰিব লাগিব, যোগাযোগ কৰিব লাগিব, বিভাগে তেওঁলোক নিৰ্বাচিত কৰে। আপোনালোকে প্ৰশিক্ষণ দিলে, তাৰপিছত আপোনালোকে লোনৰ ব্যৱস্থা কৰি দিয়ে। মানে কোনোবাই যদি ব্যক্তিগতভাৱে লোন ল'ব বিচাৰে, অকল প্ৰশিক্ষণৰ নহয়, এইটো যিকোনো শিপিনীয়ে ল'ব পাৰে। তেওঁ যদি ভাবে মই নলোৱা শিপিনীও পাৰে, মানে সাধাৰণতে আমাৰ তাঁতশালৰ কাম সকলোৱে জানে। এতিয়া শাল এখন তেওঁ ভালকৈ কিনিব বিচাৰিছে বা ধৰক অলপ ভালকৈ কিবা কাপোৰ বনাব বিচাৰিছে, তেওঁক অলপ পইচাৰ প্ৰয়োজন, কিন্তু তেওঁ তেতিয়া এই মুদ্ৰা লোনৰ জৰিয়তে লোন ল'ব পাৰে। আৰু এইটো লোনত মানে কি হয়, তেওঁলোকক 6% ৰেহাই হাৰত, মানে ইণ্টাৰেষ্টটো 6% ৰেহাই হাৰত দিয়া হয়। 50,000ৰ পৰা 2 লাখলৈকে ব্যক্তিগতভাৱে একোগৰাকী শিপিনীক এই লোন দিয়া ব্যৱস্থা। বৰ্তমান আমাৰ শিপিনীসকলে যিসকল আগ্ৰহী নিশ্চয় লৈয়ে আছে। আৰু আমাৰ শিপিনীসকলৰ বীমা আঁচনি এটা আছে, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা বুলি কয়, আৰু এটা আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত একোগৰাকী শিপিনীয়ে বছৰত 436 টকা জমা কৰিব লাগে। আৰু কিমান বছৰলৈ? আচলতে এই পইচাটো ঘূৰাই নাপায়, সেইটো বিনিময়ত তেওঁ মানে বীমাটো তেওঁৰ বীমা হৈ থাকে। যদি মানুহগৰাকী কিবা কাৰণত মৃত্যু হয়, সেইটো নেচাৰেল ডেথেই হওক বা এক্সিডেণ্টেল ডেথ হওক, বা ধৰক কিবা এটা দুৰ্ঘটনাত মানুহগৰাকী কিবা এটা অংগ হানি হ'ল, তেতিয়া এইটো মৃত্যু হ'লে 2 লাখ টকা পায়। আৰু তেনেকুৱা ধৰক অংগ হানি হ'লে তেতিয়া তেওঁলোকক আংশিকভাৱে এইটো সহায় কৰে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিত সেইটোত আপোনাৰ বয়সৰ কথা আছে, 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকেহে এই বীমাটো তেখেতে কৰিব পাৰিব, 18 পৰা 50 বছৰ। আৰু যিটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আছে, এইটোত মাত্ৰ 20 টকা বছৰত দিব লাগে। এইটোত যদি কিবা দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হয়, তেতিয়াহে পৰিয়ালে তাৰমানে পইচাটো পাব, এইটো মানে সাধাৰণ মৃত্যুত নাপাব তেনেকুৱা। আৰু যদি আমাৰ বিভাগৰ জৰিয়তে তেওঁলোকে কৰে, এইটো মানে আজিকালি যাৰ বেংক একাউণ্টবিলাক য'ত আছে, সেই বেংকবিলাকত মানে তেওঁলোকৰ ইঞ্চুৰেঞ্চটো বাধ্যতামূলকভাৱে কৰি দিয়ে, প্ৰতিগৰাকী শিপিনীকে বাধ্যতামূলক কৰি দিছে। কিন্তু আমি কৈ আছোঁ যে আমাৰ জৰিয়তে কৰিলে তেওঁলোকে কি হয়, এই দুইটা যদি বীমা কৰে, তেনেহ'লে শিপিনীগৰাকীয়ে 218 টকা এটা বছৰত হয়। তাৰমানে বছৰত তেওঁ 456 টকা দিব লাগে, তাৰে 218 টকা চৰকাৰে তেওঁলোকক ঘূৰাই দিব। আপোনালোকৰ হস্ততাঁত শিল্পৰ কাৰ্যালয়ৰ পৰা কৰিলে, বা তেওঁ বেংকত কৰিছে, বেংকত অলৰেডি তেওঁ বীমাটো কৰিলে, আমাক খালি তেওঁ যে কৰিছে সেইটো মানে আমাক কনফাৰ্মেশ্যনটো দিব লাগে, যে প্ৰমাণ এটা দিব লাগে যে এইটো মই কৰিলোঁ। এতিয়া ছাৰ, পাৱাৰ লুমৰ এই বিষয়ে কি ক'ব আপুনি? পাৱাৰ লুমৰ পৰা হস্ততাঁতক কেনেকৈ সুৰক্ষা দিব বাৰু? পাৱাৰ লুমটো এতিয়া আমাৰ হস্ততাঁত খণ্ডৰ কাৰণে এটা প্ৰত্যাহ্বান। এতিয়া পাৱাৰ লুমৰ পৰা আমাক সুৰক্ষা দিবৰ কাৰণে আমাৰ আছে, যেনে আমাৰ হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট 1985, এই অনুসৰি আমাৰ হস্ততাঁতত উৎপাদিত 11 বিধ বস্ত্ৰ আমাৰ সংৰক্ষণ কৰা আছে। তাৰমানে এই 11 বিধ বস্ত্ৰ কেৱল হস্ততাঁততহে উৎপাদন কৰিব পাৰিব। যেনে আমাৰ গামোচা, চাদৰ মেখেলা, শাৰী আছে, যিটো তাঁতী শাৰী বুলি কয় আমাৰ, ধুতি আছে, লুঙি, চল, টাৱেল, বিচনা চাদৰ, এনেকৈ আমাৰ 11 বিধ আমাৰ সামগ্ৰী আছে। আৰু এই সামগ্ৰীখিনি যদি কোনোবাই পাৱাৰ লুমত বয়, তেনেহ'লে সেইটো আইনমতে দণ্ডনীয় হ'ব। কিন্তু গামোচা দুখন বয়ে আছে, দণ্ডনীয় হৈছে জানো? গামোচাটো বৈ আচলতে আমাৰ ইয়াত বৈ থকা নাই, এইটো খুব চোৰাংভাৱে এইটো বাহিৰৰ পৰা আহি থাকে। এতিয়া আমাৰ সেইটোতো এটা আমাৰ কি আছে, এনফৰ্চমেণ্ট ড্ৰাইভ আৰু স্কোৱাড এটা আছে আমাৰ প্ৰত্যেক জিলাতেই। এতিয়া এই স্কোৱাডটোৱে কি কৰে, আমাৰ স্থানীয় বজাৰসমূহ পৰিদৰ্শন কৰি থাকে, আৰু যদি কিবা কাৰণত সেই কাপোৰটো কোনোবা ব্যৱসায়ী তাত পাই যায়, তেনেহ'লে সেই কাপোৰখিনি আমাৰ জব্দ কৰিব পাৰে, আৰু সেই ব্যৱসায়ীজনৰ বিৰুদ্ধে আমাক গোচৰ ৰুজু কৰিব পাৰে।
এই ব্যৱস্থা এটা আছে, কিন্তু তাৰ মাজতো দুই এটা মই নাই বুলি নক'ম, তাৰ মাজতো হৈ আছে তেনেকুৱা। কাপোৰৰ যিটো কোৱালিটি, কাপোৰৰ মানদণ্ডটো বিবেচনা নকৰে, খালি মূল্যটো বিবেচনা কৰে। সাধাৰণতে হস্ততাঁতত আমাৰ যেতিয়া কাপোৰ এখন বয়, কাপোৰখনত যথেষ্ট সময় লাগে। আমাৰতো গোটেই কামখিনি হাতেৰে হয়, আৰু যেতিয়া পাৱাৰ লুমত কৰিব তেতিয়া সেই এনেকুৱা তাঁতশালো আছে য'ত আপোনাৰ মানুহে একোৱেই কৰিব নালাগে, খালি চুইচটো দিব লাগে আৰু শালখন চলি থাকে। যদি কিবা কাৰণত শালখন ৰখি গ'ল তেতিয়াহে তেওঁ চাব লাগে, তাৰমানে সূতা ছিঙিলেও শালখন ৰখি যাব, এনেকুৱা মানে অট'মেটিক শাল আছে। গতিকে তাত খুব কম সময়ত বহুত কাপোৰ উৎপাদন হয়। এতিয়া সময়টো কম লগাৰ কাৰণে কাপোৰৰ মূল্যটো কম হয়, সেইটো এটা কথা। আৰু দ্বিতীয়তে সূতাৰ কথা আছে। আমাৰ অসমীয়া শিপিনীয়ে বা অসমৰ আমাৰ যিসকল শিপিনীয়ে কাপোৰ বয়, বিশেষকৈ আমাৰ মেক্সিমাম মানুহে কি কৰে, কপাহী কাপোৰ ব্যৱহাৰ কৰে, কপাহী সূতা ব্যৱহাৰ কৰে। এতিয়া আমাৰ অসমত যিবিলাক গামোচা পোৱা যায়, এইটো কেৱল কপাহী সূতাৰ পৰা কৰা হয়। গতিকে কপাহী সূতাৰ এতিয়া যথেষ্ট দাম আছে, গতিকে সেইফালৰ পৰাও কি হয়, আমাৰ কাপোৰৰ দামটো বাঢ়ি যায়, কিন্তু তাৰ যিটো গুণগত মানদণ্ড সেইটো কিন্তু অটুট থাকে। বৰ্তমান হস্ততাঁত খণ্ডই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ 3টা প্ৰত্যাহ্বান কি হয়? ক'লোৱেই অলপ আগতে, এটা হ'ল আমাৰ পাৱাৰ লুম, পাহাৰ লুমটো আমাৰ এটা প্ৰত্যাহ্বান। দ্বিতীয়তে আমাৰ হৈছে কি, কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি। এতিয়া আমাৰ কপাহী সূতা বা এৰী মুগা পাট সূতাৰ আমাৰ যথেষ্ট দাম বাঢ়ি গৈছে। গতিকে এইবোৰ বাঢ়ি যোৱাৰ কাৰণে কি হৈছে, আমাৰ শিপিনীসকলে আগতে ধৰক এখন কাপোৰত যিটো লাভ কৰিছিল বা কাপোৰখন আমাৰ যিটো দামত বিক্ৰী কৰিছিল, এতিয়া সেই দামত বিক্ৰী কৰিব নোৱাৰে। গতিকে মূল্য বৃদ্ধি হোৱাৰ কাৰণে তেওঁলোকৰ বিক্ৰীটো কমি গৈছে। গতিকে সেইটো এটা প্ৰত্যাহ্বান ৰূপে শিপিনীসকলৰ সন্মুখত আহি পৰিছে। আৰু এটা কাৰণ আছে আমাৰ নতুন প্ৰজন্মৰ অনীহা। এতিয়া আমি মন কৰিছোঁ যে আমাৰ এটা তথ্যত চাব আপুনি, 2003-04 চনত আমাৰ যিটো হেণ্ডলুম চেঞ্চাছ হৈছিলে, সেই অনুসৰি আমাৰ শিপিনী আছিল 17.13 লাখ, এইটো 2003-04। আৰু 19-20 হ'লগৈ 11.7 লাখ। বহুত কমি গ'ল। মানে ইয়াৰ কাৰণটো হ'ল যে আমাৰ নতুন প্ৰজন্ম আছে, এইখিনিয়ে মানে আমাৰ এই শিল্পটোক আদৰি ল'ব পৰা নাই। কি কাৰণে বুলি ভাবে আপুনি? এতিয়া আমাৰ বৰ্তমান আমাৰ বিভাগে এইবিলাক কৰি আছে, মানে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে। মানে মেইন কথা হ'ল আমাৰ হস্ততাঁতটো যিহেতু তাত গোটেইখিনি হাতেৰে কৰিব লাগে, সময় বেছি লাগে। তুলনামূলকভাৱে যিটো আমি অলপ আগতে ক'লোঁ, পাৱাৰ লুমত যথেষ্ট উৎপাদন হয়, দেখি হয় তুলনামূলকভাৱে যিখিনি কষ্ট হয়, খাটনি হয়, সেই অনুপাতে আমাৰ মানে লাভটো কম হয়। এতিয়া তাতো কথা আছে যে আমি অকল গামোচা চাদৰ বৈ মানে লাভ কৰিব আচলতে নোৱাৰোঁ। যেতিয়া ব্যৱসায় ভিত্তিত কাম কৰা যায়, তেতিয়া আমাৰ কি হয়, আমি পাট মুগা এৰী চাদৰৰ যদি কাম কৰা যায়, বা ধৰক আমি মেখেলা চাদৰ ছেট বনাব লাগিব। এতিয়া গামোচাখন কি হয়, গামোচাখন যেতিয়া বনোৱা যায়, গামোচাখনৰ দাম কিমান হ'ব পাৰে, সাধাৰণ মানুহৰ মানে এটা সেইটো অনুমান থাকে কিমান দাম হ'ব পাৰে। গতিকে কি হয়, গামোচাখনৰ দামটো এটা নিৰ্দিষ্ট দামতকৈ বেছি ল'ব নোৱাৰে। এনেধৰণৰ কিছুমান কথা আছে যিটোত মানে নতুন প্ৰজন্মই এইকাৰণে ভাবে যে এইটোৰ পৰা আমি বিশেষ লাভান্বিত হ'ব নোৱাৰিম, এনেকুৱা আমি এটা অনুমান কৰোঁ। গতিকে সেইটো এটা প্ৰত্যাহ্বান হৈছে, যদি নতুন প্ৰজন্মই এইটো আদৰি নলয়, তেতিয়াহ'লে এটা সময়ত হয়তো আমাৰ এই শিল্পটোৱে বন্ধ হৈ যাব পাৰে। প্ৰতিটো সঁজুলিয়ে উন্নত কৰা হৈছে, যিহেতু জেকাৰ্ড মেচিন আহিল, ড্ৰাম আহিল, অহাৰ পিছতো আমাৰ যুৱ প্ৰজন্ম আকৰ্ষিত হোৱা নাইনে? আগতকৈতো বহুত উন্নত হ'ল। মানে নোহোৱা নহয়, কিন্তু যিমান হ'ব লাগিছিল ইমান হোৱা নাই। এতিয়া আমাৰ যিবিলাক ট্ৰেইনিং চেণ্টাৰ আছে, আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতেই আমাৰ 2-3টাকৈ প্ৰশিক্ষণ আছে হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ। তাততো আমি মানে ছোৱালীয়ে বেছি থাকে যদিও মানে ল'ৰাকো প্ৰশিক্ষণ দিয়া হয়, থাকে প্ৰত্যেকটো প্ৰশিক্ষণ কেন্দ্ৰত 3-4টা ল'ৰাও থাকে, যাতে তেওঁলোকে এই কামটো কৰে। আছে কিছু সংখ্যক আগ্ৰহ আছে কাৰণে তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ আহে। আমাৰ আধুনিক কৰা হৈছে। এতিয়া আমাৰ এখন শাল আহিছে, মাইনা শাল, ছেমি অট'মেটিক শাল বুলি কয়, মানে তাত পাৱাৰ ব্যৱহাৰ নহয়। সেইখনৰ উৎপাদন যথেষ্ট ভাল। এতিয়া সেইখনৰ পৰা কিছু আগ্ৰহী হৈছে। এটা কথা মই ভাবোঁ, আজিকালি মানুহৰ ল'ৰা ছোৱালী এজন বা দুজনে থাকে, গতিকে প্ৰত্যেকে কি হয়, তেওঁলোকক আৰু বেছি ভাল হোৱাটো বিচাৰে। সেইকাৰণে এই বস্তুটোৰ পৰা আমাৰ এই শিল্পটোৰ প্ৰতি সৰুৰ পৰাই মাক দেউতাকেও শিকাব নিবিচাৰে। আজিকালি অৱশ্যে হস্ততাঁত সামগ্ৰীৰ ডিজাইন আৰু আধুনিকতাওতো অনা হৈছে। যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ আমাৰ হস্ততাঁত সামগ্ৰীসমূহৰ ডিজাইন, ৰং আৰু শৈলীৰ ক্ষেত্ৰত ব্যাপক আধুনিকতা অনা হৈছে। আগতে মুগা, পাট, এৰী এইবিলাকৰ পৰা কেৱল মেখেলা চাদৰ বা স্কাৰ্ফ এনেকুৱাই তৈয়াৰ কৰা হৈছিলে। এতিয়া কিন্তু কি হৈছে, এইবিলাক কাপোৰৰ পৰা আমাৰ জেকেট, ক্ৰপ টপ, স্কাৰ্ট এই ধৰণৰ বস্তুবিলাক হস্ততাঁত উৎপাদিত কাপোৰেৰে
ব্যৱহাৰ হৈছে যাতে মানে গ্ৰাহকও আকৰ্ষিত হয় আৰু নতুন প্ৰজন্মই দেখিছে যে এনেকুৱা কৰিলে আমি সেইটোত যাব পাৰিম উদ্যোগটোত এইবিলাকৰ কাৰণত তেনেকুৱা কৰা আছে আৰু এটা আছিলে কি আমাৰ এতিয়া আগতে কাপোৰ আমি যদি এটা ডিজাইন দিব বিচাৰোঁ ডিজাইনটো কি হয় আমি গ্ৰাফত আঁকি ল'ব লাগে যথেষ্ট সময় লাগে খাটনি আছে এতিয়া সেইটো ক্ষেত্ৰতো কি কৰা হৈছে যাতে মানুহৰ তাৰমানে সেই খাটনিটো কম হ'ব বুলি তাত মানুহৰ অলপ আকৰ্ষণটো হয় সেইটো কাৰণে আমাৰ কি কৰা হৈছে এতিয়া কম্পিউটাৰ এডেড মানে আমাৰ ডিজাইনৰ হেৰি কৰা হৈছে আৰু তাত কি কৰা হয় লগে লগে হৈ যায় তাতে বৰ সোনকালে হয় কম্পিউটাৰত সোনকালে ডিজাইনটো হৈ যায় আৰু আমি তাত আৰু গ্ৰাহকে বিচৰা ধৰণে তাত বনাব পাৰি সেইটো এটা ভাল হৈছে সেইটো সকলোতকৈ সুবিধা হৈছে আৰু আপুনি কি কৰিব পাৰে তাত মানে ডিজাইনটো কি ৰঙৰ সূতাৰে দিব বেছটো কি ৰং দিলে মানে ভাল লাগিব এই ধৰণৰ কথাবিলাক আমি আগতীয়াকৈ কম্পিউটাৰত চাই ল'ব পাৰোঁ চাই লৈ সেইমতে আমি কাপোৰখন তৈয়াৰ কৰিব পাৰোঁ এই ধৰণে এতিয়া বহুত সুবিধা হৈছে অহা 5 বছৰত আমাৰ হস্ততাঁত খণ্ডৰ উন্নতি হ'ব বুলি ভাবোঁ নেকি মই আশা কৰোঁ অহা 5 বছৰৰ ভিতৰত হস্ততাঁত খণ্ড কেৱল সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ মাধ্যম হৈ নাথাকে ই অসম তথা দেশৰ গ্ৰাম্য অৰ্থনীতিত আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বৰ্তমান বিশ্বত কি হৈছে প্ৰাকৃতিক সূতা আৰু প্ৰাকৃতিক ৰঙৰ কাপোৰৰ প্ৰতি মানুহৰ চাহিদা বাঢ়িছে গতিকে আমাৰ অসমত এই সম্পদখিনি আছে আমাৰ এৰী কাপোৰ আছে মুগা কাপোৰ আছে বা আমাৰ পাট কাপোৰ আছে এইবিলাক চব প্ৰাকৃতিকে হয় আৰু এতিয়া এই কাপোৰসমূহত আমাৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয় প্ৰাকৃতিক ৰং বুলি কওঁতে আমাৰ এইবিলাক ৰং আমাৰ চেগুন গছৰ পাত পিঁয়াজৰ পাত তামোলৰ বাকলি এনে ধৰণৰ বস্তুৰ পৰা প্ৰাকৃতিক ৰং প্ৰস্তুত কৰা হয় যিটোৱে মানে মানুহৰ কোনো ক্ষতি নকৰে মানে স্কিনত কোনো প্ৰব্লেম নকৰে গতিকে এইবিলাকে কি হৈছে বস্তু এইখিনিকে যদি আমি লৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত পিছলৈ আমাৰ স্থান দখল কৰাৰ যথেষ্ট সুবিধা আছে বিশেষকৈ মুগা আৰু পাট কাপোৰৰ বিলাসী থলুৱা ব্ৰেণ্ড হিচাপে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিষ্ঠিত হ'ব বুলি মই আশা কৰোঁ ইতিমধ্যে হৈছে হয় এইটো আমাৰ কাৰণে ইতিবাচক দিশ আৰু অহা 5 বছৰত মই ভাবোঁ যে বিক্ৰী যিটো কাপোৰৰ বিক্ৰী এই বস্তুটো সম্পূৰ্ণ অনলাইন আশা কৰোঁ হ'ব বুলি ভাবোঁ তাৰপিছত আমাৰ কাপোৰৰ পচন্দৰ ক্ষেত্ৰত কাপোৰ প্ৰস্তুতৰ ক্ষেত্ৰত এতিয়া যিহেতু AI চলি আছে গতিকে মই ভাবোঁ এই AI নিশ্চয় প্ৰয়োগ হ'ব আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অসমৰ জনতা বা শিপিনীলৈ আপোনাৰ বাৰ্তা কি হ'ব আকাশবাণী তেজপুৰৰ জৰিয়তে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অসমৰ গৌৰৱস্বৰূপ সমগ্ৰ শিপিনীলৈ মোৰ পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ শিপিনীসকলক মই এটাই কথা ক'ম যে আপোনালোকে পৰম্পৰাগত পুৰণি পদ্ধতি ত্যাগ কৰি আধুনিক তাঁতশাল তথা আধুনিক ফুল বচা সঁজুলি ব্যৱহাৰ কৰক তেতিয়াহে এই শিল্পৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব আনহাতে মই পুৰুষসকলকো এতিয়া আহ্বান জনাব বিচাৰোঁ যে এই শিল্পটো কেৱল মহিলাসকলৰ বুলি নাভাবি এই শিল্পত পুৰুষসকলো নিয়োজিত হওক আৰু তেওঁলোক নিয়োজিত হ'লে অসমৰ হস্ততাঁত শিল্প আৰু জাকত জিলিকা হ'ব বুলি মই ভাবোঁ গতিকে এই দুটা মোৰ তেওঁলোকৰ প্ৰতি আহ্বান থাকিলে হয় আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত হয় শ্ৰোতাসকল নিশ্চয় আপোনালোকে শ্ৰী দুলাল চন্দ্ৰ নাথ ছাৰৰ কথা শুনি আছে আৰু শুনি উপকৃত হৈছে বুলি ভাবিছোঁ আৰু ছাৰ আপুনি আজিৰ এই বিশেষ দিনটিত অৰ্থাৎ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আমাৰ আকাশবাণী তেজপুৰক এইকণ সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিলোঁ শ্ৰোতা ইমান পৰে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিত এই সম্পৰ্কে ঢেকীয়াজুলি হস্ততাঁত বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ পৰিদৰ্শক দুলাল চন্দ্ৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা আছিল চিত্ৰামণি বড়োৰ প্ৰযোজনা গৌতম নাথৰ